নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 22 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, প্ৰকাশ পালে কালচক্ৰ ৰাখি। হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 26ত পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা। 3 গগৈ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান নেওচি হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ ৰাশি হৈছে কৰ্কট ৰাশিৰ বাবে শনিও বহুত বেছি পজিটিভ। 26 চনৰ আগষ্ট মাহলৈকে বৃহস্পতিৰ শুভদশা আছে। প্ৰত্যাহ্বানৰ মাজেদি হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত বহিব। অখিল গগৈ, লুৰিণজ্যোতি গগৈ চিন্তা শক্তি দুৰ্বল। হিমন্ত বিশ্ব শৰ্মাক কেৱল গৌৰৱ গগৈয়েহে প্ৰত্যাহ্বান জনাব। 29 মে'ৰ ভিতৰত নিৰ্বাচন হ'ব লাগিব অসমত। 2028 চনলৈকে ভাল হিমন্ত বিশ্ব শৰ্মাৰ বাবে। লুৰিণজ্যোতি গগৈৰ অখিল গগৈৰ সৈতে মিত্ৰতা হোৱাটো সম্ভৱ নহয়। ভৱিষ্যতবাণী কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ জ্যোতিষীৰ। পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শিখা শৰ্মাক জেললৈ প্ৰেৰণ কৰা হৈছে। বিতৰ্কিত শিখা শৰ্মাক জেললৈ প্ৰেৰণ কৰা হৈছে। জুবিন গাৰ্গৰ চৰিত্ৰ খনন কৰা শিখা শৰ্মাৰ ঠিকনা হ'ল জেল। 14 দিনৰ বাবে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বিতৰ্কিত লেখিকা শিখা শৰ্মাক। জামিনযোগ্য গোচৰ কিয় জামিনবিহীন হ'ল? খঙত অগ্নিশৰ্মা শিখা শৰ্মা। কংগ্ৰেছলৈ দুখ ঠেলিছে শিখা শৰ্মাই। মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচিছে। আদালতলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সৰব বিতৰ্কিত লেখিকা শিখা শৰ্মা। কংগ্ৰেছৰ বাবে মই জামিন পোৱা নাই বুলি খঙত অগ্নিশৰ্মা শিখা শৰ্মা। মানহানি গোচৰ জামিনযোগ্য হয় বুলি মন্তব্য শিখা শৰ্মাৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ দলৰ। নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক। কেইবা শতাধিক বিজেপি নেতাকৰ্মীৰ কংগ্ৰেছ দলত যোগদান। বিজেপিত বিশ্বাস নাই, কংগ্ৰেছতহে বিশ্বাস আছে। বিজেপিয়ে একো কৰা নাই, কংগ্ৰেছেহে কৰিব সকলো। যোগদান কৰিয়েই হুংকাৰ বিজেপিৰ নেতা কৰ্মীসকলৰ। এইবাৰ খেলা হ'ব, বিজেপি পৰাস্ত হ'ব 26ৰ বিধানসভা নিৰ্বাচনত। কংগ্ৰেছত যোগদান কৰি পৰিৱৰ্তনৰ হুংকাৰ বিজেপি নেতাসকলৰ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছক শক্তিশালী কৰাৰ সংকল্প। কাৰ্বি আংলঙত কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু আনপিনে ৰাজ্যৰ মহিলাসকলক লৈ কংগ্ৰেছৰ ফালৰ পৰা বাম্পাৰ অফাৰ। গৌৰৱ গগৈয়ে দিছে এই বৃহৎ উপহাৰ। অৰুণোদয়তকৈও 4 গুণ বেছি ধন দিব কংগ্ৰেছে, অৰ্থাৎ 5,000 টকাকৈ দিব ৰাজ্যৰ মহিলাক কংগ্ৰেছে। কংগ্ৰেছৰ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই। আঁচনিৰ নামত হিমন্ত চৰকাৰে ব্লেকমেইল কৰিছে মহিলাসকলক। মহিলাক আঁচনি দি ব্লেকমেইল কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয়, বিজেপি খিলঞ্জীয়াৰ হৈ কাম কৰা চৰকাৰ নহয় বুলি সমালোচনা গৌৰৱৰ। 5টা সংকল্পৰ সৈতে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ দল। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প অপৰাধ নিয়ন্ত্ৰণ কৰা। কংগ্ৰেছৰ পঞ্চমটো সংকল্প যুৱকসকলক লৈ আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দিবলৈছোঁ এটা ব্ৰেকিং নিউজ, ঋণত ডুব গৈছে চৰকাৰ। আৰু এই ঋণৰ বোজা নাইকিয়া কৰিবলৈ সুৰাৰ বিপণীৰ সংখ্যা বৃদ্ধিৰ বাবে এতিয়া তৎপৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন স্থানত নতুনকৈ সুৰাৰ বিপণী স্থাপনৰ অনুমতি। মহানগৰীৰ ছেক্টৰ 1, ভগদত্তপুৰ, 9 মাইল, মালিগাঁও। কিছুদিন পূৰ্বে উজান বজাৰত সুৰাৰ বিপণী মুকলিক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। সুৰাৰ বিপণী স্থাপনৰ বিৰোধিতাৰে ৰাইজে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ৰাইজৰ প্ৰতিবাদলৈ কেৰেপ নকৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে।
পুনৰ স্থাপন কৰিব সুৰাৰ বিপণী পুনৰ মহানগৰীৰ বিভিন্ন স্থানত সুৰাৰ বিপণী স্থাপনৰ পাৰ্মিশ্যন দিছে চৰকাৰে ঋণ লৈ এতিয়া ঋণৰ বোজা মাৰিবলৈ সুৰাৰ বিপণীকে স্থাপন কৰাত লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে যাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ পৰৱৰ্তী খবৰ ইভিএমৰ সলনি নিৰ্বাচনত ব্যৱহাৰ কৰা হ'ব বেলট পেপাৰ কৰ্ণাটক চৰকাৰৰ এক বৃহৎ আৰু ঐতিহাসিক সিদ্ধান্ত ইভিএম ব্যৱহাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এই সিদ্ধান্ত কৰ্ণাটক চৰকাৰৰ ইভিএম নহয় এবাৰ বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব কৰ্ণাটকত প্ৰায়ে সময়ে দেখিবলৈ পোৱা যায় যে ইভিএমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈ থাকে যিটো দলকেই ভোট নিদিয়ে কিয় বিজেপি দলে ভোট লাভ কৰে বুলি ইভিএমে বিসংগতিৰ সৃষ্টি কৰে বুলি দাবী উত্থাপন কৰি আছে বিৰোধীয়ে তাৰ মাজতেই কৰ্ণাটক চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত ইভিএম নহয় বেলট পেপাৰতহে নিৰ্বাচন অনুষ্ঠিত কৰিব অসমতো বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে বিৰোধী দলসমূহৰ নেতাসকলে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি অন্ত পৰিব ৰাজ্যত চলি থকা এছআৰৰ শুনানি প্ৰক্ৰিয়া এছআৰ প্ৰসংগত বিজেপি চৰকাৰক তীব্ৰ সমালোচনাৰে সংবাদমেল AIUDFৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ তালিকা সংশোধনৰ জৰিয়তে ৰাজ্যৰ ভোটাৰক বিভ্ৰান্ত কৰি হাৰাশাস্তি কৰাৰ অভিযোগ AIUDFৰ নেতৃত্বৰ ভোটাৰৰ নাম কৰ্তনেৰে 60টা সমষ্টিত বিজেপিয়ে নিৰ্বাচনত জয়ী হোৱাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ ইফালে এছআৰৰ দ্বাৰা সংখ্যালঘু জনতাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ প্ৰত্যেকটো জিলাত আমচুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ভোট কাটি ভোট জিকাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে ডুপ্লিকেট অভিযোগকাৰী অভিযোগত তথ্য প্ৰমাণৰ নামত হাজাৰ হাজাৰ লোকক খুৱাইছে জ্বলা-কলা বিজেপিৰ হাতৰ পুতলা হৈ থাকিব নালাগে ৰাজ্যিক নিৰ্বাচন আয়োগ এছআৰ প্ৰক্ৰিয়া সন্দৰ্ভত এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে AIUDFৰ জুনিয়ৰ বিধায়ক ৰফিকুল ইছলাম ভোট চুৰি কৰি নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ বিজেপিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে কাক অচিনাকি বুলি কৈছে বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে উত্তাল প্ৰতিবাদ গৰজি উঠিল আমচুৰ সভাপতি ইমতিয়াজ হুছেইন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে এই চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰিবৰ বাবে উঠি পৰি লাগিছে বুলি মন্তব্য আমচুৰ সভাপতিৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি পুনৰ গৰজি উঠিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বঙাইগাঁৱৰ পাগলাস্থানত আমচুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে হিমন্ত বিশ্ব শৰ্মা জিকিব নোৱাৰে নিৰ্বাচনত আমি এছআৰ আৰু ভাৰতীয় সংবিধান দুয়োটা ৰক্ষা কৰিব লাগিব বুলি মন্তব্য ইমতিয়াজ হুছেইনৰ মুখ্যমন্ত্ৰীৰ হিন্দু মুছলমানৰ ৰাজনীতি অসমবাসীয়ে প্ৰত্যাখ্যান কৰিছে বুলি মন্তব্য আমচুৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক হুংকাৰ আমচুৰ নৱনিৰ্বাচিত সভাপতি ইমতিয়াজ হুছেইনৰ পৰৱৰ্তী খবৰ BTC নিৰ্বাচনৰ পাছত বিজেপি আৰু BPF একলগ হৈছিল মাত্ৰ পিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে BPF আৰু বিজেপি নেতাৰ মাজত মুকলি সংঘাত দেখিবলৈ পোৱা গৈছে আনহাতে মিত্ৰদল AJP আৰু বিজেপিৰ মাজতো আসন ভাগ বটোৱাৰাক লৈ এতিয়াও অব্যাহত আছে সংঘাত কাজিৰঙা লোকসভাৰ অন্তৰ্গত AJPৰ দখলত থকা তিনিওটা সমষ্টিৰ দাবী বিজেপি কৰ্মীৰ ইপিনে বিজেপিৰ ভিতৰ চৰাত বৃদ্ধি পোৱা টিকট কেন্দ্ৰিক সংঘাত গোপনে ৰাখিবলৈ পূৰ্ণ তৎপৰ বিজেপি দল আন এটা ব্ৰেকিং নিউজ স্বাস্থ্য খণ্ড উন্নয়নৰ নামত প্ৰকৃততে ৰাজ্যত চলিছে কি ৰাজ্যৰ জিলাই জিলাই চিকিৎসাই হৈছে ভাল কথা চিকিৎসালয় হৈছে ভাল কথা কিন্তু চিকিৎসালয়লৈ গৈ ৰোগীসকলে বিমুখ হ'ব লগা হৈছে কিয় ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ দুখ লগা অৱস্থা কেইবাখনো চিকিৎসা মহাবিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাৰ্ছ নাই উন্নত চিকিৎসাৰ বাবে কি আছে যোৰহাট MCH আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তাক লৈও প্ৰশ্ন উত্থাপন হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ চূড়ান্ত মিথ্যাচাৰত পৰিণত হৈছে গুৱাহাটীবাসীক বিশুদ্ধ পানী যোগানৰ প্ৰতিশ্ৰুতি 2009 চনৰ পৰা আৰম্ভ হোৱা পানী যোগান আঁচনি ব্যৰ্থ পানী যোগানত 4টা প্ৰকল্পৰ দ্বাৰা প্ৰতিদিনে 433 মিলিয়ন লিটাৰ পানী যোগানৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে প্ৰায় 41,500 গ্ৰাহকক পানী যোগানতে সীমাবদ্ধ জলবোৰ্ড প্ৰকল্প নিৰ্মাণত
15% অগ্ৰগতি নাই দক্ষিণ পূব পানী যোগান আঁচনিৰ গুৱাহাটীত এতিয়া পানী যোগান আঁচনিৰ নামত চূড়ান্ত মিথ্যাচাৰ দেখিবলৈ পোৱা গৈছে পানী যোগানত এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিভাগীয় কৰ্তৃপক্ষ পৰৱৰ্তী খবৰ কুকৰাঝাৰৰ সংঘৰ্ষজৰ্জৰ স্থানত আজিও অব্যাহত আছে চেপা উত্তেজনা আশ্ৰয় শিবিৰত থকা লোকসকলে নিজৰ ঘৰখনলৈ উভতি যাবলৈ মনৰ শংকা আজিও আঁতৰা নাই বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যদিও স্বাভাৱিক হোৱা নাই জীৱন যাত্ৰা ঘটনা সন্দৰ্ভত দল সংগঠনৰ সৈতে বৈঠক বিটিচি প্ৰধান সাগ্ৰামা মহিলাৰীৰ কিছু শান্ত হৈছে যদিও কুকৰাঝাৰৰ পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হোৱা নাই পৰিস্থিতি এতিয়াও শংকাত ভয়ত দিন পাৰ কৰিবলগীয়া হৈছে কুকৰাঝাৰৰ স্থানীয় লোকসকল আৰক্ষী মোতায়েন কৰা হৈছে এতিয়াও অশান্তিকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কুকৰাঝাৰত দিবলৈছো অন্য এটা খবৰ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰক লৈ প্ৰতিক্ৰিয়া দিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই কেতিয়াবা ভায়েকে ককায়েকক বিয়াত মাতিবলৈ পাহৰি একো কথা নাই মই কংগ্ৰেছ নেৰু মোৰ জন্মচক্ৰ কুণ্ডলিতেই সকলো লিখা আছে সেয়েহে মাজে মাজে মোৰ লগত কিছু ঘটনা ঘটি থাকে এইদৰে বিজেপিত যোগদান কৰিবনে নাই তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ভূপেন কুমাৰ বৰাই আন এটা ব্ৰেকিং নিউজ 26 বিধানসভা নিৰ্বাচনক লৈ বৃহৎ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ তিনিটাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজৰ দলে হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা ৰাইজলৈ তিনিটা বৃহৎ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ বিৰোধীৰ চৰকাৰ আহিলেই পূৰণ কৰা হ'ব তিনিটাকৈ প্ৰতিশ্ৰুতি বছৰত তিনিবাৰ খেতি কৰিবৰ বাবে দিয়া হ'ব পানী যোগান তিনিবাৰ খেতি কৰিলে মাফ কৰি দিয়া হ'ব খেতি মাটিৰ খাজানা প্ৰতিখন গাঁৱত প্ৰদান কৰা হ'ব 5খনকৈ ট্ৰেক্টৰ ঢিঙত এই বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে হাজাৰ হাজাৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজক লৈও ডাঙৰ ঘোষণা কৰিছে অখিল গগৈয়ে 26 বিধানসভা নিৰ্বাচনত বিৰোধীয়ে চৰকাৰ গঠন কৰিলে মুছলমান মিয়াসকলক মাটিৰ পট্টা দিয়া হ'ব বুলি তিনিটাকৈ বৃহৎ প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে অন্য এটা খবৰ 48,000 ভোট পাই যোৱাবাৰ আমি ধিং সমষ্টিত দ্বিতীয় স্থানত আছিলোঁ আমি 5 বছৰ লাগি বুথ পৰ্যায়ত সংগঠন শক্তিশালী কৰিছোঁ ৰাইজৰ দলৰ মেহবুব মুক্তাৰ এইটো সমষ্টিত নিৰ্বাচন খেলিব কংগ্ৰেছলৈ অনুৰোধ আমি নাম মাত্ৰ কেইটামান সমষ্টি বিচাৰিছোঁ সংখ্যালঘু অধ্যুষিত সমষ্টি এইটো আমি ধিঙত জিকিম এইদৰে ধিঙত যোৱাকালি এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক উদ্দেশ্যি এইদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ধিং সমষ্টি যিকোনো প্ৰকাৰে ৰাইজৰ দলক লাগিবই বুলি মন্তব্য অখিলৰ ধিং সমষ্টিত ৰাইজৰ দলে বৃহৎ ভোটৰ ব্যৱধানত জয়ী লাভ কৰিব বুলি দাবী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তুলিৰাম ৰংখাং CEM হৈ থাকিব তেতিয়ালৈকে মাটিৰ সমস্যা সমাধান নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক যদি আত্মসন্মান ঘূৰাই লাগে তেন্তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উপৰাবই লাগিব বিজেপি চৰকাৰৰ বিৰুদ্ধে কাৰ্বি আংলঙত উপস্থিত হৈ এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ টোল টেক্সত অতিষ্ঠ বিজেপিৰ কাৰ্যকৰ্তা টোল টেক্সৰ পৰিমাণ শুনি ঘৰলৈ উভতিল বিজেপিৰ কাৰ্যকৰ্তা ৰঙামাটি টোল গেটত অব্যাহত আছে টোল গেটৰ বিৰুদ্ধে প্ৰতিবাদ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰী ৰাইজৰ ৰঙামাটিত আজিও অব্যাহত আছে উত্তেজনা এবাৰ সাধাৰণ ৰাইজ নহয় বিজেপিৰ কাৰ্যকৰ্তাই টোল টেক্সৰ বিৰোধিতা কৰিছে ৰঙামাটিৰ টোল টেক্সক লৈ স্থানীয় দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত আছে বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে অন্য এটা খবৰ হিজাব পৰিধানৰ বাবে পৰীক্ষা হলত প্ৰৱেশত বাধা মুছলমান মহিলাই লগাইছে এতিয়া তোলপাৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে হিজাব লগাইছিল যাৰ বাবে পৰীক্ষা হলত সোমাব দিয়া নহল সামাজিক মাধ্যমত মুছলমান মহিলাৰ তোলপাৰ হিজাবৰ বিৰোধিতা কৰা সকলক গালিৰে থকা হৰকা হিজাব পৰিধান কৰাৰ বাবে জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰা বঞ্চিত মহিলাগৰাকী পৰীক্ষা হলৰ পৰা বাকিৰ কৰি দিয়া হ'ল ছাত্ৰীগৰাকীক
লোকসেৱা আয়োগৰ পৰীক্ষা দিবলৈ গৈ বিপদত মুছলমান যুৱতী এই বিষয়ত চৰকাৰৰ হস্তক্ষেপ দাবী আলিছা 18 জানুৱাৰীত ৰাজস্থান পাব্লিক ছাৰ্ভিচৰ পৰীক্ষা আলিছা ৰাজস্থানৰ বুন্দি জিলাৰ হিন্দুলিৰ বাসিন্দা কুটৰ এক তিলক স্কুল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশত বাধা আলিখাৰ মতে পূৰ্বে নাছিল তেনে কোনো বাধা এয়া মহিলাৰ ওপৰত চৰম অপমান বুলি দাবী কৰিছে মুছলমান মহিলাগৰাকীয়ে সামাজিক মাধ্যমত মুছলমান মহিলাগৰাকীয়ে লগাইছে এতিয়া তুলপাৰ সমগ্ৰ বিশ্বজুৰি এই বিষয়ক লৈ চলিছে চৰ্চা কিহৰ বাবে হিজাব পৰিধান কৰাৰ কাৰণে প্ৰৱেশত বাধা দিয়া হ'ল পৰীক্ষা হলত মুছলমান হোৱাৰ বাবে এনে কাৰ্য সংঘটিত কৰা হ'ল নেকি তাক লৈও এতিয়া চলিছে ব্যাপক চৰ্চা পৰৱৰ্তী খবৰ আৰক্ষীৰ জালত 5 গৰু চোৰ আটক পৰেশ উৎপল প্ৰণৱ অৰূপ ৰমেন এবাৰ অচিনাকি নহয় চিনাকি চোৰ গৰু চোৰ কৰি নাক কাণ কাটিলে 5 চোৰে আৰক্ষীৰ জালত 5 দুৰ্ধৰ্ষ গৰু চোৰ কৰি জেললৈ গ'ল 5জনকৈ যুৱক জালত পৰেশ ৰাজকোঁৱৰ উৎপল গগৈ প্ৰণৱ গগৈ ৰূপজ্যোতি গগৈ ৰমেন গগৈকো জেললৈ প্ৰেৰণ কৰা হৈছে চৰাইদেউৰ ভিন্ন প্ৰান্তত 5 গৰু চোৰে সৃষ্টি কৰিছিল সন্ত্ৰাস বৰহাট সোণাৰী আৰু বৰবাম অঞ্চলৰ পৰা আটক কৰা হৈছে চোৰকেইটাক গৰু চোৰ কৰি এবাৰ নাক কাটিলে এই 5জনকৈ যুৱকে অচিনাকি নহয় চিনাকি লোকে এইবাৰ চুৰি কৰিছে গৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ ভুৱা আপত্তিৰে মুছলমান ভোটাৰৰ নাম কৰ্তন ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে এছআৰৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ এছআৰৰ জৰিয়তে দেশী মুছলমানৰ নাম কৰ্তনৰ গভীৰ ষড়যন্ত্ৰ বিলাসীপাৰা সমষ্টিত এছআৰৰ জৰিয়তে নাম কৰ্তনৰ অভিযোগ একাংশ বিজেপি কৰ্মীয়ে দাখিল কৰিছে ভুৱা আপত্তিৰে সমষ্টিটোত নাম কৰ্তনৰ যুঁজা চলোৱাৰ অভিযোগ অপব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগৰ 7 নম্বৰ ফৰ্ম বিলাসীপাৰাৰ এজন বিজেপি নেতাৰ নিৰ্দেশত ভুৱা আপত্তি দাখিলৰ অভিযোগৰ ভিত্তিত চাপৰৰ বকু অঞ্চলৰ লোকলৈ জাননী একাংশ বিজেপি নেতাই ভুৱা আপত্তি দাখিল কৰি শ লোকৰ নাম কৰ্তন কৰা হৈছে ইয়াৰ বিৰুদ্ধে সৰব চাপৰৰ নাগৰিক মঞ্চ অযথা হাৰাশাস্তি কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা চাপৰৰ নাগৰিক মঞ্চৰ মুঠতে ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক্ষোভ অব্যাহত আছে পৰৱৰ্তী খবৰ মেম্বাৰশ্বিপ নহয় ৰিলেশ্যনশ্বিপহে গুৰুত্বপূৰ্ণ বিজেপি নেতৃত্ব সলনি হয় কিন্তু পথ আদৰ্শ কেতিয়াও সলনি নহয় উদাত্ত ভাষণ প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মই বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা বুলি মন্তব্য মোদীৰ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন মোৰ বছ আমাৰ সকলোৰে বছ হৈছে নীতিন নবীন আমাৰ বাবে নিজতকৈও ডাঙৰ হৈছে বিজেপি দল আৰু বিজেপি দলতকৈও আমাৰ বাবে ডাঙৰ হৈছে আমাৰ ভাৰতবৰ্ষ এয়া হৈছে বিজেপিৰ কাৰ্যকৰ্তাৰ সংস্কাৰ আৰু বিজেপিৰ চৰিত্ৰ বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ এয়াই হৈছে জীৱন মন্ত্ৰ আমি পূৰ্বতে যি অসম্ভৱ বুলি ভাবিছিলো সেয়া বাস্তৱত পৰিণত হৈছে বিজেপি হৈছে সংস্কাৰ বিজেপি হৈছে এটা পৰিয়াল বিজেপিত মেম্বাৰশ্বিপতকৈও ৰিলেশ্যনশ্বিপহে গুৰুত্বপূৰ্ণ বিজেপি পদৰে নচলে প্ৰক্ৰিয়াৰ মাজেৰেহে চলে আমি অধ্যক্ষ সলনি কৰোঁ কিন্তু আমাৰ আদৰ্শ কেতিয়াও সলনি নকৰোঁ আমাৰ নেতৃত্ব সলনি হয় কিন্তু আমাৰ পথ কেতিয়াও সলনি নহয় উদাত্ত ভাষণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপিৰ নৱনিৰ্বাচিত সভাপতি সভাত এইদৰে মন্তব্য কৰে মোদীয়ে আন এটা ভাল খবৰ ফ্ৰী হ'ব ৰেচনৰ সামগ্ৰী 32 লাখ মহিলা হ'ব লাখপতি ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে দিয়া হ'ব সকলো ফ্ৰীতেই অসমত পুনৰ চৰকাৰ গঠন কৰিলে ফ্ৰী হ'ব ৰেচন কাৰ্ডৰ সামগ্ৰী চাউল দাইল চেনি নিমখ সকলো হ'ব ফ্ৰী অসমত বিনা পইচাত সকলোবোৰ দিয়া হ'ব অসমত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া 100 টকাতে দাইল চেনি নিমখ দি থকা হৈছে কেৱল মাত্ৰ বিজেপিক ভোট দিয়ক সকলো দিয়া হ'ব ফ্ৰীত
মানসিকভাৱে শান্তি দিব বিজেপি চৰকাৰে অসমৰ ৰাইজক মহিলাসকলক স্বাৱলম্বী হ'বলৈ চৰকাৰে দিছে 10,000 টকা অসমতেই উপাৰ্জন কৰক আৰু অসমতেই খৰচ কৰক এই ধনৰাশি অসমৰ 32 লাখ মহিলাক লাখপতি বনোৱা হ'ব বুলি ঘোষণা অৰুণোদয় আঁচনিৰ পৰা ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ চৰকাৰে দিব চৰকাৰে দিয়া 10,000 টকাৰে ভাল কাম কৰক মহিলাসকলে আমি ভোটৰ কাৰণে টকা দিয়া নাই আমি ৰাইজৰ ভালৰ বাবে টকা দিছো আমি এনেই ভোট পাম তথাপিও আমি এই টকা দিছো মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত পুনৰবাৰ যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে এইসমূহ ফ্ৰী দিয়া হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অন্য এটা খবৰ 24 ঘণ্টাৰ ভিতৰত বন্ধ মাদ্ৰাসা খোলাৰ নিৰ্দেশ বিজেপি চৰকাৰৰ বন্ধ কৰিব নোৱাৰিব মাদ্ৰাসা চৰকাৰে বন্ধ কৰিব নোৱাৰিব মুছলমান লোকৰ মাদ্ৰাসা অবৈধ বুলি কৈ বন্ধ কৰা মাদ্ৰাসা খোলাৰ নিৰ্দেশনা দিয়া হৈছে বিজেপি চৰকাৰে কোনো মাদ্ৰাসা অবৈধ বুলি কৰিব নোৱাৰিব বন্ধ মাদ্ৰাসা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায় স্বীকৃতি নোপোৱা বুলি বন্ধ কৰা মাদ্ৰাসা 24 ঘণ্টাত খোলাৰ নিৰ্দেশ মাদ্ৰাসাক লৈ বৃহৎ সকাহ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতেই হাজাৰ হাজাৰ মাদ্ৰাসাৰ আঁতৰিব পাৰে নিষেধাজ্ঞা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ড বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় উত্তৰ প্ৰদেশত প্ৰায় 16,540 স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাসা বন্ধ 2027 চনত মাদ্ৰাসাসমূহৰ স্বীকৃতি বাতিল কৰাৰ সম্ভাৱনা কেইবাখনো জিলাৰ শ শ মাদ্ৰাসা কৰা হৈছিল ধ্বংস আইন অনুসৰি স্বীকৃতি নোপোৱা মাদ্ৰাসা বন্ধ কৰিব নোৱাৰি চৰকাৰে বন্ধ কৰিব নোৱাৰিব মুছলমান লোকৰ মাদ্ৰাসাসমূহ মুছলমান লোকৰ মাদ্ৰাসাক লৈ ন্যায়ালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়াৰ পিছতেই মুছলমান সমাজত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড ইকনমিক ফৰামত অসমলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ছেমিকণ্ডাক্টৰ দক্ষতা বিকাশ কৃত্ৰিম বুদ্ধিমত্তা সেউজ আৰু নৱীকৰণ শক্তি খণ্ডলৈ বিনিয়োগকাৰীসকলক আকৰ্ষণৰ চেষ্টা চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছত বিশ্বৰ বহুকেইটা আগশাৰীৰ কোম্পানীৰ CEOৰ সৈতেও বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাভোছত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে অচিৰেই অসমলৈ আহিব IVMৰ প্ৰতিনিধি দল ছুইজাৰলেণ্ডত এতিয়াও ব্যস্ত হৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা